আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। সুশীলাহঁতৰ ঘৰৰ বাৰান্দাত হাৰিকেন লেম্প এটা জ্বলাই থোৱা আছে। তাইক আগতে সি লগ পোৱা নাই। সম্ভৱতঃ তাই সৰু হৈ থাকোঁতেই সি গাঁও এৰিছিল। মাকক চিনি পায়। অক্সুৰেই সিহঁত আহি পোৱাৰ সংবাদ গৃহস্থক প্ৰেৰণ কৰিলে। লগে লগে ঘৰৰ ভিতৰৰ পৰা কেইজনমান মতা মানুহ আৰু কেইজনীমান ছোৱালী ওলাই আহিল, যেন এজন অতি সম্ভ্ৰান্ত মানুহকহে আদৰিবলৈ সকলো ৰৈ আছিল। নমস্তে কাকা, মই সুশীলা চুব্বা। এইবুলি এজনী ছোৱালীয়ে হাতযোৰ কৰি সোণমইনাক সম্ভাষণ জনালে। ছোৱালীজনী মাক ওলাই আহি তাৰ ওচৰত ৰ'ল। তাত থকা সকলোৱেই প্ৰায় তাক হেঁচা মাৰি ধৰিলে। শংকৰ ঘাটোৱাৰ, পুৰণ ঘাটোৱাৰ, কেশৱ চাচা, বীৰে, লক্ষ্য দলে, কাৱা কামান আৰু কেইটামান ডেকা ল'ৰাক সি চিনি নাপালে। এজনে ক'লে, ঐ ল'ৰা, আগতে হাত মুখ ধুই ল, বহুত কাম আছে। তোৰ কাৰণে ৰৈ ৰৈ ডিঙি শুকাই গৈছে, কৰ। কোনোবা এজনে কৰা এনে মন্তব্যত ৰস পাই সকলোৱে হাঁহি দিলে। সি হাতমুখ ধুই বাৰান্দাৰ চকীখনতে বহিল। তাক সুশীলাই একাপ চাহ দিব খোজোতেই শংকৰ ঘাটোৱালে চিঞৰি উঠিল, ঐ ছোৱালী, চাহ পানী নহয়, কিহৰ চাহ তাহ ডাইৰেক্ট আপং। লক্ষ্যই কলহটো এনেই আনিছে নেকি? সকলোৱে শংকৰ ঘাটোৱালৰ কথাত সমৰ্থন কৰি ক'লে যে হয়, কিহৰ চাহ পানী খাব লাগে, আলহীয়ে কলহ মুকলি কৰিব লাগে, চকুত কাপোৰ বান্ধি কলহ ভাঙিব লাগে, সমাজৰ নিয়ম। আকৌ সকলোৰে মুখত হাঁহিৰ ঢেকঢেকনি শুনা গ'ল। সোণমইনা বুলি চিঞৰ এটা মাৰি এগৰাকী বৃদ্ধা উধাটো খাই আহি সোণমইনাক পোনেই সাবত মাৰি ধৰিলেহি। বহু পৰ মানুহজনীয়ে তাক এৰি দিয়া নাই। এশটা চকুলো বোৱাই তাক কৈ গ'ল কিমান দিন গ'ল তাক দেখা নাই, সৰুতে কিমান বুকুচাত উঠালে, কিমান মৰমেৰে তাক নি ঘৰত কুকুৰা কণী, গাখীৰ, বগৰী, মধুৰি খুৱাইছিল, এতিয়া কিয় সি সিহঁতক পাহৰিলে, ইত্যাদি ইত্যাদি অনেক কথা। মানুহজনীৰ মুখৰ পৰা ৰক্সিৰ গোন্ধ ওলাইছিল। কোনোবা এটা আকৌ চিঞৰ মাৰিলে, চাবি ঐ ল'ৰা, বুঢ়ীয়ে কুমলীয়া আদা পাই ভৰিত মোহাৰি খাব। চাহ জলপানৰ বাবে ভিতৰৰ পৰা নিমন্ত্ৰণ আহিল। ভিতৰৰ জুহালৰ কাষতে মূঢ়া এটাত সোণমইনা আৰু পীৰা এখন পাৰি অক্সুৰে বহিল। জ্বলি থকা চাকিটোৰ ক'লা ধোঁৱাখিনি এডাল বক্ৰৰেখা তৈয়াৰ কৰি ওপৰলৈ উৰি গৈছে। সুশীলা আৰু মাকে জলপানৰ যোগাৰ কৰিছে। সৰু ছোৱালী এজনীয়ে মজিয়াত পানী এচলো মাৰি ঠাইখন মোহাৰি দিলে। এওঁ কাৰ ছোৱালী? তিলেশ্বৰ গগৈৰ। মইনা, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম তৰালী গগৈ। কোন ক্লাছত? এইবাৰ ক্লাছ 9ত। কোনকেইটা বিষয় তোমাৰ বেছি প্ৰিয়? অংক, বিজ্ঞান আৰু সমাজ অধ্যয়ন। অংকত যোৱা পৰীক্ষাত কিমান নম্বৰ পাইছিলা? 69। ছাৰহঁতে কৈছে ভালকৈ টিউশ্যন লৈ পঢ়, লেটাৰ মাৰ্ক ল'বই লাগিব। টিউশ্যনৰ ছাৰ ৰজাবাৰীতহে আছে। দেউতাক কৈছোঁ চাইকেল এখন কিনি দিবলৈ। দেউতাই খালি নিকৰিঘাটত মদ এগাল খাই আহি মাৰ সতে কাজিয়া কৰিবহে জানে। সদায় কয় কিনিম বুলি, নিকিনে। মোৰ কথা নুশুনেই। সুশীলা বাইদেৱে বাকীবোৰ বিষয় চাই দিয়ে। বাইদেউকো দেউতাই পইচা নিদিয়ে, সদায় খালি দিম বুলি কয়। ভিনদেৱে চাইকেল এখন কিনি দিম বুলি কৈছিল, দেউতাইহে ভিনদেৱে কিনা চাইকেল নালাগে বুলি কৈছে। তোমাৰ ভিনদেৱৰা কোন বাৰু? ই আমাৰ বাক মিচিং ল'ৰা এটাই পলুৱাই লৈ গ'ল নহয়। মিতিৰ পাতিবলৈ আহিছিল, দেউতাই কাজিয়া কৰি বা আৰু ভিনদেউক খেদি দিলে। ভিনদেৱৰাই কি কৰে? শুকান মাছৰ বেপাৰ। কোনো লোকঢাক নোহোৱাকৈ ছোৱালীজনীয়ে কথা কৈ গ'ল। আৰু এজনী ছোৱালী ওচৰতে ৰৈ তাৰ সৈতে চিনাকি হোৱাৰ চল বিচাৰি থকা দেখা গ'ল। সি তাইলৈ চাই সুধিলে, তোমাৰ নাম? জোনালী মৰাং। এইবাৰ ক্লাছ 12ত। ওচৰতে আমাৰ ঘৰ। কালিলৈ আমাৰ ঘৰলৈকো যাব লাগিব। সুশীলা বাইদেৱে আপোনাৰ কথা বহু দিনৰ পৰা কৈ আছিল। অন্যবোৰেও আপোনালোকৰ কথা কয়। আমি দেখাই নাছিলোঁ নহয়। জুতি লগাকৈ ৰন্ধা কুকুৰা মাংস আৰু চেয়াল ৰুটিৰ কাঁহী সিহঁতৰ ফালে আগবঢ়াই সুশীলাহঁত ব্যস্ত হৈ পৰিল। আহাৰ শেষ কৰাৰ লগে লগে চাহ আৰু পিঠা আহিল। ইমান অভাৱৰ মাজতো অতিথি আপ্যায়নৰ এনে ব্যৱস্থা দেখি সি অভিভূত হৈ পৰিল।
কাকা, অক্সুৰে দাজুৰ ঘৰত ঠাই নাই। আজি ৰাতিটো আপুনি আমাৰ ইয়াতেই থাকিব। আপোনালোকে পঢ়া শুনা কৰি গাঁৱৰ পৰা ওলাই গ'ল। তথাপি চাওক, কিমান আগ্ৰহেৰে মানুহবোৰ আপোনাৰ কাৰণে ৰৈ আছে। ৰাতিটো তেওঁলোকৰ সৈতে এনজয় কৰক। পুৱা আমাৰ বেলেগ প্ৰগ্ৰেম আছে। আপুনি যাওঁগৈ বুলি নক'ব। আমাৰ গাঁৱৰ, আমাৰ অঞ্চলৰ বহু কথাই আপোনাৰ পৰা জানিবলৈ আছে। থাকিবনে? প্ৰমিছ কৰক। প্ৰমিজ, থাকিম দিয়া, কিন্তু মাত্ৰ এটা দিন। হ'ব? হ'ব। জোনালী আৰু তৰালী, তোমালোকৰ ঘৰলৈও যাম। কিন্তু সময় তাকৰ, মোৰ অন্য কামো আছে নহয়। তোমালোকক লগ পাবলৈকেতো আহিছোঁ। বাহিৰৰ চোতালত বহা সকলৰ ৰিমঝিম নিচা লাগিছিল। শংকৰ ঘাটোৱালে চিঞৰ মাৰিলে, ঐ ল'ৰা, লগা লগা কিবা এটা গান গা। এই ঝুমুৰ লগা, মাদল বাজু বাজু হৈ আছে। বৰ দুখ হয় শংকৰ দাদা। এই ব্ৰহ্মপুত্ৰ ধনশিৰি নৈয়ে গাঁও ভাঙি ধোবাং বাং কৰিলে। আগৰ গাঁৱৰ চিন চাবেই নাই। ক'ৰ মানুহ কলৈ গ'ল। গাঁৱৰ পথাৰ, বাহনি, কঠানি, এই বিলবোৰৰ চব চিন চাবেই নোহোৱা হ'ল। মানুহবোৰৰ অৱস্থা এয়া। কিহৰ ফূৰ্তিতনো এতিয়া ৰং তামাচা কৰোঁ? বৰ দুখ হয় দাদা। এষাৰ অবাইচমাত মাতি শংকৰ ঘাটোৱাল গড়গড়াই উঠিল। ধুৰ, নৈৰ কামেই সেইটো। নৈৰ কাম নৈয়ে কৰিব, মানুহৰ কাম মানুহে কৰিব। নৈয়ে আকৌ পলস পেলাই মাটি উলিয়াই দিব, আকৌ জংঘল ভাঙি খেতি কৰিম। কিহৰ সুখটো? চব ফাঁকি, তোৰো ফাঁকি। ইয়াৰ পৰা ঘূৰি গ'লে চব পাহৰিবি। হাঁহি থাকিব লাগে। জন্তু জানুৱাৰে হাঁহিব জানে নেকি? মানুহে হাঁহিব জানে? বাদ দে তোৰ ফাঁকি। আহ আহ, গান লগা, ঝুমুৰ লগাই দে। লক্ষ্যদলেই হুলস্থুল লগাই দিলে। নাই, ঝুমুৰ তুমুৰ নচলিব। কিহৰ ঝুমুৰ? কুলি বঙালীৰ গান নচলিব দাদা, কৈ দিলোঁ। কাবান এটা লগাই দে। ঐ নিতমগা, আমি আছোঁ। ঐ, কুলি বুলি নকবি, কুলি বঙালী বুলি নকবি, কৈ দিছোঁ কিন্তু। আমি কি বঙালী নেকি? ঐ পুৰণ, ঐ কেশৱ, কলেজীয়া ল'ৰাকেইটা আমাৰ জাতিৰ নাম কি বুলি কৈছিল? ৰ ধেত, মনতেই নপৰে। হেৰি কি আছিল? আদিম মানুহ নে এনেকুৱাই কিবা। লক্ষ্যদলেই সোঁৱৰাই দিলে। এই হেৰি নেকি? এই প্ৰাক্তন চাহ বনোৱা? নহয় ভাল নাম। ধেত তেৰি, মনতেই নপৰে নহয়। কি জানো কি? হেই, নাজানো যদি আগৰটোকে থক। ঐ মিৰি, মনে থাক, মনত পেলাবলৈ দেচোন ৰ। ঐ, আমাক মিৰি বুলি নকবি। উই আৰ মিচিং। নিজৰ কথাতে নিজে ৰস পাই লক্ষ্যদলে হাঁহিবলৈ ধৰিলে। সি আকৌ স্বগতোক্তি কৰিলে, উই আৰ মিচিং, আমি সকলো হেৰাই গৈছোঁ। লেম্পটোত বটলৰ পৰা তেল অকণমান ঢালি সুশীলাই কাৰোফালে নোচোৱাকৈ কৈ গ'ল, তোমালোকে কি জাত পাত লৈ কাজিয়া কৰি আছা? ল'ৰাকেইটাই শংকৰদাইক আহি কৈ গ'ল আদিবাসী বুলি পৰিচয় দিবলৈ। কথা সিমানেই। আমি অসমীয়া, নেপালী, আদিবাসী, মিচিং বুলি কোৱাতকৈ মাধৱগোহাঁই কোৱাৰ নিচিনাকৈ আমি সকলোৱে নিজকে নৈভগনীয়া বুলি কোৱাই ভাল। দেখিছ, পঢ়া ছোৱালীৰ মগজ নাই। ঠিক কথা কৈছে, একেবাৰে ঠিক। আমি নৈ ভগনীয়া। লগে লগে মাদল বাজি উঠিল। পুৰণে ৰাগ টানিলেই ৰে হাই। শুন মইনা, লগা, তোৰ মাত ভাল। দুখ কৰিবলৈ একো নাই, ফূৰ্তি কৰিব লাগে। লক্ষ্যদলে ফূৰ্তিৰ কলহ বহুৱাই থৈছে। গান গা, খা। পূৰব সে আইল বান, লিয়ে গেল খেতেৰ ধান, আইৰে বসে ভাবছে কিষাণ, মহাজনকে কি দিব জবান। সমূহ কণ্ঠত বাজি উঠিল সেই গান। সুশীলা, তৰালী, জোনালী, ফুপু, সুশীলাৰ মাক, শংকৰ, লক্ষ্য, কাৱা, কেশৱ, পুৰণ আৰু অন্যান্য সকলো থিয় হৈ সমস্বৰে গাবলৈ ধৰিলে। শংকৰে মাদলত বোল তুলিলে। সোণমইনাৰ কণ্ঠত আকৌ বাজি উঠিল, যাও ছিল গুড়া গুড়ি, ভাড়ে লীল লক্ষাচৰী, এখন আইৰে বসে ঝোৰত নয়ান, মহাজনকে কি দিব জৱান। এ হাইৰে হাই, বাইদ গেল ফাটি ফুটি, বহাল গেল ছাতি উঠি, এমন আকাল দেখি নাই কখন, হামদিৰ জীৱন কি হবে কেখন। গমগমাই উঠিল মথাউৰি গাঁৱৰ চৌদিশ।
ঝুমুৰ শেষ হোৱাৰ লগে লগেই লক্ষ্যই ঐনিতম জুৰিলে। আছি জিলি জিলিক মিক্সি জিলি জিলিকনা আছি জিলি প্ৰীণ দাগম মিক্সি জিলি প্ৰীণ বামাং ঐয়া। আকালৰ গান। পানীৰ জুৰি চকুলোৰ জুৰি, পানীৰ জুৰি শুকাই গ'লেও চকুৰ নিজৰা কোনো কালে নুশুকায়। ৰ'ব পৰা নাই কোনো, আজি সকলো একাকাৰ, সকলো এক। বৃদ্ধা ফুপুৱেও পানীৰ গান জুৰিলে। গানৰ তালে তালে সকলোৱে নাচিবলৈ ধৰিলে, যেন এই নাচৰ ভৰত পৃথিৱীখন 4 আঙুল তললৈ বহি যাব। জোনালীয়ে বিহিয়া টেমেৰাৰ বিহু জুৰিলে। আমাৰ নাচনী গিৰিপ গাৰাপকৈ নাচিব, পৃথিৱীখন লৰিব, বহি যাব 4 আঙুল মাটি। আকৌ ইলা গিলা দৈ নৈ গাঁৱৰে দুবৰি বন, ইলা গিলা দৈ ময়িং গাঁৱৰ দুবৰি বন। জেউতীয়ে হাবিয়নীত কান্দিলে, হাবিৰ দেও দৰিকে ডিঙিত লাগিল চিটিকাৰ ফাঁচ। জেউতীয়ে লোকৰ ধান এবানি, নেখাওঁ ভাতে পানী, গা হ'ল ককিলা মাছ। এজন দুজনকৈ গাঁওখনৰ অনেক মানুহ ওলাই আহি সুশীলাহঁতৰ চোতাল ভৰি পৰিল। বহুদিনৰ মূৰত বিহু, ঐনিতম, ঝুমুৰ, ঝাউৰে গীতৰ সুৰ বাজি উঠিছে মথাউৰিৰ ওপৰত। সকাম ভাঙি ভকতসকলো আহি উপস্থিত হ'লহি এই সমাৱেশত। বাজি উঠিল মাদল, ডুমডুম, টোকাৰী, খঞ্জৰি, চেৰেণ্ডা, মঞ্জুৰা একেলগে। কোনো মঞ্চ নাই, ৰঙীন পোহৰৰ চকু চাট মৰা পোহৰৰ লুকাভাকু নাই। মুকলি আকাশৰ তলত অন্ধকাৰ ৰাতি, তৰাৰ চিকমিক পোহৰত জোনাকী পৰুৱাৰ দৰে মানুহবোৰৰ মন নাচি উঠিল। এই উৎসৱ অন্তহীন, অন্তহীন এই উৎসৱ চলিয়েই থাকিব। পুৱাৰ বতৰ একেবাৰে ফৰকাল যদিও আকাশত দুই এচপৰা ৰঙা আবিৰসনা মেঘ দেখা গৈছে। ফিৰফিৰকৈ কুৰুৱা বতাহজাক বৈ থকাৰ কাৰণে গাত অকণমান চেঁচা শিৰশিৰণি অনুভূত হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ আকাশত হেলান দি উৰি আছে কেইটামান মৌখাপ, এজাক কুৰুৱা আৰু কেইজনীমান চিলনী। কাকা ৰেডি? সুশীলাই মাত দিলে সোণমইনাক। লংপেণ্টটোৰ তলফালে ভাঁজ দি দি সি উত্তৰ দিলে চমুকৈ, ৰেডি। ব'লক, আমি এতিয়া নলখাগৰিৰ মাজে মাজে ব্ৰহ্মপুত্ৰৰ নতুন ঘাটটোলৈ আগবাঢ়োঁ। শুনিছোঁ ঘাটটো বোলে একেবাৰে তাহানিৰ পুৰণি মৰিয়াহোলা গাঁৱৰ ওচৰত। নৈয়ে নতুনকৈ পতা এই চাপৰিটোৱে আমাৰ গাঁৱৰ ৰাইজক বৰ সকাহ দিছে। ৰাইজৰ উৎসাহ উদ্দীপনা বাঢ়িছে। সকলোৰে আশা নলখাগৰিৰ হাবি কাটি আকৌ খেতি আৰম্ভ কৰিব। আজি নতুন ঘাটটোলৈকে গৈ এই নতুন মাটিখিনিও চাম আৰু ঢেৰ কথা পাতিম। পুৰণি মৰিয়াহোলা গাঁওখন বোলে 1960 চনতেই নিশ্চিন্ন হৈছিল। অঁ হয়, গাঁওখন দেখা মোৰ ৰিণিকি মনত আছে। ময়ো তেতিয়া নিচেই সৰু গৰখীয়া ল'ৰা এটাহে আছিলোঁ। কাকা, এওঁলোক অভিজিত ৰেগন, প্ৰশান্ত গগৈ, বীৰেন্দ্ৰ কুৰ্মী। আটাইকেইটা ডিগ্ৰী ফাইনেল ইয়েৰৰ ছাত্ৰ। প্ৰশান্তহে ছায়েন্সৰ, ইহঁত দুটা আৰ্টছৰ। লগত আমাৰ তৰালী জোনালীও যাব। প্ৰশান্ত, বীৰেন আৰু অভিজিতে সোণমইনাক হেণ্ডশ্বেক কৰিলে। তৰালী আৰু জোনালী সৰু বেগ এটাত কিবাকিবি ভৰোৱাত ব্যস্ত হৈ পৰিল। নলখাগৰিৰ মাজে মাজে এটা লুংলুঙীয়া নতুন বাট। ফাগুন মাহ। বাটটোত বোকাপানী নাই যদিও দোঁ খাই অহা খাগৰিৰ পাতবোৰে মাজে মাজে চকুৱে মুখে লাগি আমনি কৰে। সিহঁত সেই বাটেৰেই ব্ৰহ্মপুত্ৰৰ পাৰলৈ আগবাঢ়িছে। সোণমইনাই মনত পেলাবলৈ ধৰিলে সেই ঠাইত কাৰ ঘৰ আছিল নাইবা ধাননি পথাৰ আছিল। পুৰণি মানচিত্ৰ মনত পেলাই সি এনেয়ে সিহঁতক শলাগি গ'ল। মানুহৰ খোজৰ শব্দ শুনি এহাল দলমৰা চৰাই কোঁ কোঁকৈ বাটটোৰে সৰকি হাবিত সোমালগৈ। অভিজিত আগবাঢ়ি গৈ চৰাইহালৰ গতি নিৰীক্ষণ কৰিও একো সম্ভেদ উলিয়াব নোৱাৰিলে। সি এনেই এটা বনগীত জুৰিলে। ও জৰাৰ কুমলীয়া পাত, এৰো এৰো বুলিও এৰিব নোৱাৰোঁ, তোমাৰ মৌ বৰষা মাত। সুন্দৰ কণ্ঠস্বৰ। সোণমইনাই তাৰ কণ্ঠস্বৰৰ প্ৰশংসা কৰি ধেমালি কৰিলে। কিহে অভিজিত, কাৰোবাৰ প্ৰেমত পৰিছা নেকি? আটাইকেইটাই প্ৰশ্নটো শুনি হুঁহুৱাই হাঁহিবলৈ ধৰিলে। অভিজিতে তপৰাই উত্তৰ দিলে, হয় দাদা, পৰিছোঁ। একেবাৰে তৰালীৰ প্ৰেমত পৰিছোঁ। আকৌ সকলোৰে মুখেৰে হাঁহিৰ ঢল বাগৰি গ'ল। পেনপেনাই উঠিল তৰালী। তাই সুশীলাৰ হাতত ধৰি কেনকেনীয়া মাতেৰে ক'লে, চোৱাচোন বা, ই মোক কেনেকৈ জোকাই থাকে।
অভিজিতক ধমক দিলে সুশীলাই। তাইৰ মাতত অভিভাৱকত্বৰ চিন। ঐ কেলৈ জোকাই থাক তাইক? দেখা নাই লগত কোন আছো? অভিজিত, তুমি কাৰ ঘৰৰ ল'ৰাহে? তোমাৰ মুখখন চিনাকি যেন লাগিছে। সোণমইনাই অভিজিতক সুধিলে। দাদা, দেউতাক চিনি পাব চাগে আপুনি। দেউতাৰ নাম সোণধন শইকীয়া, বিহিয়া গাঁৱৰ। মই অভিজিত ড্ৰেগন। আজিকালি আমাৰ উপাধি বদলি হৈ গৈছে নহয়। মিচিং ভাষা নজনা মিচিং, চিডিউল ট্ৰাইব। বিহিয়া শব্দটো শুনাৰ লগে লগে সোণমইনাৰ মনত পৰি গ'ল সৰুতে শুনা কোনোবা বিহুৱতীয়ে গোৱা এটা বিহু নামৰ কলি। আয়ে তুলিলে বোপায়ে তুলিলে খালৰ পানী কচু খায়। তাৰ মনত তৎক্ষণাত ভাহি উঠিল বান আৰু খহনীয়াত পৰি বাৰে বাৰে বিপৰ্যস্ত হোৱা এটা কষ্টসহিষ্ণু জাতিৰ এখন দুখৰীয়া ছবি। কি চৰম দৰিদ্ৰতাত ভুগিছিল সিহঁতৰ ওচৰৰ বিহিয়া গাঁৱৰ সেইসকল লোকে। এমুঠি চাউলৰ বাবে হাহাকাৰ কৰি ঘুলিত পৰা মহৰ দৰে বোকা পানীত সোমাই কেনেকৈ কোনোবা অভিজিতহঁতৰ মাকে কেইটামান মাছ ধৰি প্ৰখৰ ৰ'দত পিঠিত কেঁচুৱা বান্ধি আনৰ ঘৰে ঘৰে ঘূৰিব লগা হৈছিল। চৰম দৰিদ্ৰতাত ভুগিলেও এই লোকসকলে কোনোদিনে কাৰোবাৰ ওচৰত ভিক্ষা মগা নাছিল। পুৰুষসকলে নাটনিৰ দিনবোৰত দূৰৰ দুৰ্গম হাবিৰ পৰা বেত কাটি আনি কেইকাপমান বেত নাইবা চাপৰিৰ পৰা শৰণ খেৰ কাটি প্ৰয়োজন অনুসাৰে দিবলৈ ওচৰৰ মানুহৰ পৰা আগতীয়াকৈ ধান লৈ গৈছিল। তিৰোতাসকলে নিজৰ বাবে কাটি উলিওৱা এৰী সূতাকে অভাৱত পৰি ধান চাউললৈ সলাই নিছিল। এই কষ্টসহিষ্ণু কৰ্মঠ জাতিটোৰ সৰলতা ফুটি উঠিছিল তেওঁলোকৰ কবিতা যেন লগা মাত কথাত। তাহানিৰ আহোম বুৰঞ্জীৰ ভাষাৰ সৈতে সাদৃশ্য থকা তেওঁলোকৰ সেই ভাষাৰ মাধুৰ্য, সেই লয়, সেই ঠাঁচ অভিজিতহঁতৰ মাত কথাত এতিয়া একেবাৰে নাই। অভিজিতহঁতৰ ট্ৰাইবটোক লৈ গৱেষণা কৰাৰ থল নাইনে? সোণমইনাই এনেই কথাটো ভাবিলে। নল খাগৰি গুগল বনৰ মাজৰ লুংলুঙীয়া বাটটো সাৰি গৈ সিহঁত আটাইকেইটা এখন এৰাবাৰীৰ ওচৰত ৰলগৈ। সুশীলাই হাবিখনলৈ দেখুৱাই সোণমইনাক সুধিলে। কাকা, এইখন কাৰ বাৰী চিনি পাইছেনে? জোনালী তৰালীহঁতে একেবাৰে নতুন ঠাই আৱিষ্কাৰ কৰাৰ দৰে আনন্দত উল্লসিত হৈ পৰিল। সিহঁতে অভিজিত প্ৰশান্তহঁতক বাৰীৰ গছবোৰলৈ চাই চাই কিবা এটা দেখুৱালে। এজাক ৰাশালিকা গছ এজোপাৰ পৰা জাকি মাৰি উৰি গ'ল। হাবিখনৰ গছ গছনিবোৰৰ ফাঁকে ফাঁকে ৰ'দ সোমাই পোহৰৰ পতি কিছুমান তৈয়াৰ কৰিছে। ক'ৰবাত এটা হেতুলুকা চৰাই মাতি আছে। চৰাইটোৰ মাতত নিৰ্জন হাবিখন আৰু যেন গহীন হৈ পৰিছে। এনেতে প্ৰশান্তই গছ এজোপাৰ ফালে চাই চিঞৰি ক'লে যে সেই গছজোপাত কপৌ ফুলে গেৰ মেলিছে। তাৰ কথাত আটাইবোৰে জুমি জুমি গছৰ আগলৈ চাবলৈ ধৰিলে। সোণমইনায়ো গছৰ ডালত ওলমি থকা বিভিন্ন প্ৰজাতিৰ অৰ্কিডবোৰলৈ চাই সিহঁতক কৈ গ'ল কোনজোপা গছত বহাগৰ প্ৰিয়তম ফুল কপৌ, কোনজোপা আমোলা কচু, কোনজোপা গছত গেজেং, কোনবোৰ ভাটৌ ফুল, কোনবোৰ শালিকী ফুল। এয়া ফাগুন মাহ। চ'ত বহাগতহে আটাইবোৰ অৰ্কিডে ৰূপৰ পোহাৰ মেলিবগৈ। তোমাৰে খোপাতে তৰালি ঐ, কপৌ ফুল গুজি দিম বহাগতৈ, এইবুলি গাই অভিজিতে হাঁহি হাঁহি তৰালিক জোকালে। হাত ভৰি জোকাৰি তৰালিয়ে কেনকেনাই উঠিল। সুশীলাই সিহঁতৰ ধেমালিলৈ কাণসাৰ নিদিয়াৰ ভাও ধৰি সোণমইনাক ক'লে। কাকা, আমাৰ ঠাইখন জীৱ বৈচিত্ৰ্যৰে ভৰা। ইমান ফুল, ইমান চৰাই চিৰিকটি, ইমানবোৰ উদ্ভিদ, এনে লাগে যেন ইমান চহকী ঠাই আৰু ক'তো নাই। অকল ইমানেই নে সুশীলা? ইমানবোৰ নৃগোষ্ঠী, উৎসৱ পাৰ্বণ, কৃষ্টি সংস্কৃতি, গীত মাত, বৈচিত্ৰ্যৰ মাজত ঐক্য, তাতে প্ৰকৃতিৰ ইমানবোৰ আয়োজন কাৰ বাবে? কেৱল মানুহৰ বাবেই নহয় জানো? মই কি ভাবোঁ জানা? এই যে বানপানী, খহনীয়া, অভাৱ অনাটন, নৈসৰ্গিক শোভা, চৰাইৰ কাকলি, সকলোবোৰেই আমাৰ জীৱন সমৃদ্ধ কৰিছে। উপন্যাস পাঠ। অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাণচৈৰ ধাৰাবাহিক পাঠৰ ৭ম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে শংকৰ ঘাটোৱাল, ৰাজীৱ লোচন বৰঠাকুৰ, সুশীলা এনিশা উপাধ্যায়, তৰালী ভাস্বতী দেৱী শৰ্মা, জোনালী প্ৰজ্ঞা প্ৰয়াসী শৰণীয়া, অভিজিত আৰু কেশৱ ত্ৰিদীপ লহকৰ,
লক্ষ্যদলে সীমান্ত বাৰ্মা আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাণচৈ। উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।